টিপছ দিবৰ কাৰণে মই আহিছোঁ হা। কি জানেনে, কেতিয়াবা যে ধৰকচোন আলহী এজন আহিলে, কেতিয়াবা আলহী আমাক চাহ দিবলৈ মানে যদি মন নাথাকে আপোনালোকৰ কাৰোবাৰ, মানে ছেকেণ্ড টাইম যেতিয়া আলহীজন কেতিয়াও যে নকয় চাহ খাব আৰু মানে বা কিবা কামোৰ দিয়ে যে আহিলে যে একাপ চাহ দিয়াকৈ থাকে কিছুমান আলহী, তেতিয়া আপুনি তেওঁ কি টিপছ ইউজ কৰিব জানেনে? আলহীজন আহিলে চাহ খাব, আপুনি ধুনীয়াকৈ বহা ষ্টাইলতে কৰিলে, চাহত যেন পাকঘৰত গৈছে, তাৰপিছত ওলাই আহি সুধিব আপোনাৰ চুগাৰ আছে ন, আপুনি চেনি নাখায় ন চাহত, সুধি গ'ল ধুনীয়াকৈ। তাৰপিছত আহি পেলাই ক'লে দা চেনি মই পাহৰিলোঁ ৰ'ব, আপোনাক চেনি দিম নেকি অকণমান, হোৱাইট চেনি নে ব্ৰাউন চেনিটো দিম, ফাৰ্ষ্ট তেনেকৈ সুধিব। তাৰপিছত গ'ল ধুনীয়াকৈ, লাল চাহ খাব নে গাখীৰ চাহ খাব, দাদা বাইদেউ যি মাতে আৰু, লাল চাহ খাব নে গাখীৰ চাহ খাব। আকৌ তাৰপিছত হেৰি আপুনি আমি তাজা গাখীৰে খাওঁ নহয়, আমিতো পুৰবী নাখাওঁ, আপুনি পুৰবী দিয়াটো খাব নে তাজা গাখীৰৰ চাহ খাব, ফাৰ্ষ্ট এনেকৈ সুধিব। তাৰপিছত আপুনি চাহকাপ বনালে, আপুনি আধা কাপ খাব নে ফুল কাপ খাব। আকৌ অলপ পিছত আপুনি আহিব ক'ব মই চাহত বিস্কুট দিম নে হেৰি মিক্সাৰ চানা তানা খাব। আকৌ অলপ পিছত আহিব আপুনি সুধিব আৰু এই বিস্কুট এখন দিব পাৰিম নেকি, মিঠা নে নিমখীয়া দিম। আলহীয়ে আপোনাক লগালগ এষাৰে ক'ব মই মাত্ৰ ঘৰৰ পৰা চাহটো খায়ে ওলাইছোঁ বুলি। আৰু সেইজন আলহী কেতিয়াও আপোনাক আৰু চাহ খাম বুলি আপোনাৰ ঘৰত নকয়। আৰু আপুনিও টেনশ্যন ল'ব নালাগে, সেনেকৈ আলহীৰ পৰা হাত সাৰিব পাৰিব। এইটো বঢ়িয়া টিপছ এটা।